আসসালামু আলাইকুম প্রিয় ভিউয়ার্স, মই আজি আপোনালোকক দেখুৱাম আমাৰ যিবোৰ কৰ্মচাৰীসকলে ঘৰৰ কাম কৰে, যোগালীসকলে বিভিন্ন ধৰণৰ কষ্ট কৰি মিস্ত্ৰীসকলে ঢালাইৰ কাম কৰে। ইমান ডাঙৰ কাম তেখেতসকলে ইমান কষ্ট কৰি কৰাৰ কাৰণে আমি সকলোৱে এটা ভাল ঘৰত, এটা সপোনৰ ঘৰত থাকিবলৈ সক্ষম হওঁ। গতিকে চাওক ভিউয়াৰ্স, এই সকল লেবাৰে কিমান মেহনত কৰি আমাক এটা ভাল ঘৰত থকাৰ কাৰণে উপযুক্ত কৰি দিয়ে। গতিকে তেখেতসকলৰ কাৰণে আমি সকলোৱে এটা ভাল চিন্তাধাৰা থকাটো সকলোৰে প্ৰয়োজন। সেয়ে মই সকলো ভিউয়াৰ্সকলক অনুৰোধ কৰিম যাতে তেখেতসকলৰ যিটো মানি আছে, তেখেতসকলৰ যিটো হাজিৰা আছে, প্ৰাপ্য যিখিনি ধন কৰ্ম শেষ কৰাৰ লগে লগে যাতে আপোনালোকে তেখেতসকলক দি দিয়ে। কাৰণ আমাৰ এটা কথা আছে, আমাৰ যিজন প্ৰিয় নবী তেখেতে কৈছিল যে শৰীৰৰ ঘাম শুকৰ আগতে তেখেতসকলৰ যিটো মজুৰি আছে সেইটো দি দিব লাগে। গতিকে আমি সেই প্ৰতি সকলোৱে লক্ষ্য ৰখাটো অতিশয় প্ৰয়োজনীয়। দ্বিতীয় আৰু এটা কথা হ'ল, আমাৰ যিটো বুয়ানগৰ বৰপুখুৰী বুয়ানগৰ জামে মছজিদৰ কাম চলি আছে, বিল্ডিঙৰ আণ্ডাৰত থকা কামবোৰ হৈ আছে। গতিকে আপোনালোকে সকলোৱে ইয়াৰ প্ৰতি অলপ খেয়াল ৰাখিব, কাৰণ মছজিদ মাদ্ৰাছাবোৰ চলে ৰাইজৰ সহায় সহযোগিতাতে, নহ'লে কিন্তু এইবোৰৰ কোনো নিজস্ব সম্পদ খুবেই কম মছজিদ মাদ্ৰাছাৰ থাকে। গতিকে ৰাইজৰ সহযোগিতাত যিবোৰ কাম চলে, এইবোৰ যেনেকৈ আমি আমাৰ ঘৰৰ প্ৰতি লক্ষ্য ৰাখোঁ, আমাৰ ঘৰৰ সাজপাৰৰ প্ৰতি, ঘৰৰ প্ৰত্যেকটো প্ৰয়োজনত আমি লক্ষ্য ৰাখিবলগীয়া হয়। সেইবাবে আমি আমাৰ সমাজৰ যিবোৰ অনুষ্ঠান আছে, সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিও আমি সমানভাৱে চকু দিয়াটো আমি মুছলমান সম্প্ৰদায়ৰ সকলোৰে প্ৰয়োজন। গতিকে ইয়াৰ প্ৰতিও যাতে আপোনালোকে লক্ষ্য ৰাখে। মছজিদ মাদ্ৰাছাত যিসকল ষ্টাফ থাকে তেখেতসকলৰ অভাৱ অনাটনৰ প্ৰতিও যাতে আপোনালোকে লক্ষ্য ৰাখে। এই দুটা কনচেপ্টেই আছিল এইখন ভিডিঅ'ত আলোচনাৰ। মই আশা কৰোঁ আপোনালোকে নিশ্চয় এই দুটা সাধ্য অনুযায়ী আপোনালোকে পূৰণ কৰিবলৈ চেষ্টা কৰিব। গতিকে আজি এইখিনি সিমানেই। সকলোলৈ সুস্বাস্থ্য ভাল কামনা কৰি ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় আই অসম।